ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কৃষকসকলেও খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে। খৰাং বতৰ তথা বৰষুণৰ অভাৱত কৃষকসকলে সময়মতে কঠীয়া ৰোপণ কৰিবলৈ পৰা নাই। কঠীয়াবোৰ প্ৰায় বিনষ্ট হ'বলৈ ধৰিছে। ইতিমধ্যে ৰোপণ কৰা কঠীয়াবোৰো পানীৰ অভাৱত বিনষ্ট হোৱাৰ উপক্ৰম হৈছে। কৃষি পথাৰত এতিয়া মেলিছে চিৰাল ভাত। মূৰে কপালে হাত দিবলগীয়া হৈছে বৰপেটা জিলাৰ কৃষকসকল। প্ৰয়োজনীয় জলসিঞ্চন ব্যৱস্থাৰ অভাৱত কৃষি পথাৰত পানী যোগান ধৰিব পৰা নাই কৃষকে। কৃষকসকলৰ দুখ দুৰ্দশাৰ বুজ লোৱা আৰু খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে বৰপেটা জিলা কৃষি বিষয়া মুনীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত বৰপেটা মহকুমা কৃষি বিষয়া হৃদয় কোমল দাস, কৃষি পৰিদৰ্শক দিলীপ মিশ্ৰ আৰু সুভাষ কৃষি চক্ৰৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক প্ৰদীপ ডেকাই চেঙাৰ খেতিপথাৰত উপস্থিত হয়। কৃষি বিষয়াৰ দলটোৱে বৰপেটা জিলাৰ চেঙাৰ নিচেঙা কদমতলাকে ধৰি কেইবাখনো গাঁৱৰ কৃষিপথাৰ পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে। কৃষিপথাৰ পৰিদৰ্শন কৰি কৃষকসকলৰ সমস্যা সম্পৰ্কত এক প্ৰতিবেদন যুগুত কৰি বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া মুনীন্দ্ৰ বসুমতাৰীয়ে। জিলাখনত প্ৰায় ৩৭০খন গাঁৱৰ প্ৰায় ৩৩,৫০০ কৃষক পৰিয়ালৰ মুঠ প্ৰায় ৩১,৫০০ হেক্টৰ কৃষিভূমি খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে জিলা কৃষি বিষয়া মুনীন্দ্ৰ বসুমতাৰীয়ে। ইয়াৰ ভিতৰত প্ৰায় ২৫ হেক্টৰ কৃষিভূমিৰ কঠীয়া বিনষ্ট হৈছে আৰু প্ৰায় ৩১,৫০০ হেক্টৰ কৃষিভূমিত ৰোপণ কৰা কঠীয়া পানীৰ অভাৱত প্ৰায় বিনষ্ট হোৱাৰ উপক্ৰম হৈছে বুলি কৃষি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে খেতিপথাৰত পানী যোগান ধৰিবলৈ আৰু ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে ক্ষতিগ্ৰস্ত কৃষকসকলে। আমি যোৱা সপ্তাহৰ পৰাই আমি যিখিনি আমি পৰিদৰ্শন কৰিব লাগে, যিটো ধৰণৰ দৃশ্য হৈছে ড্ৰট লাইক চিটুৱেশ্যন হৈ আছে গোটেই আমাৰ ডিষ্ট্ৰিক্টতে, বিশেষকৈ আমাৰ বৰপেটাৰ কথাটো কৈছোঁ আৰু কৃষকৰ লগতো আমি আলোচনা কৰিছোঁ। আজি যোৱা সপ্তাহৰ পৰাই আমি আলোচনা কৰি আছোঁ আৰু আমাৰ যিখিনি ফিল্ড অফিচাৰ আছে এডিঅ'ৰ লগতো আমি মাজে মাজে আমি এইবিলাক কথাটো আলোচনা কৰি আছোঁ আৰু ছাৰ্ভে কৰিব দিছোঁ। আমি এতিয়া যিহেতু বৰপেটা ডিষ্ট্ৰিক্ট দেখা পাইছে প্ৰায় ২৫% এইখিনি মানুহে ধান ৰুব পাৰিছে কৃষকে, আৰু বাকীখিনি অলপ বেছিকেই তাৰমানে কিছুমান গাঁৱত এফেক্টটো হৈছে। গতিকে সেইখিনি আমি পৰিদৰ্শন কৰি আমি যি প্ৰতিবেদন দিম আজি ডাইৰেক্টৰ অফিচলৈ, আৰু সেইটোলৈ আমি পিছত কি ব্যৱস্থা লয় চৰকাৰে সেইখিনি আমি দেখা যাব। কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব সেইখিনি আজি সিদ্ধান্ত নিশ্চয় উচ্চ পৰ্যায়ত আমাৰ এইখিনি কথাখিনি জনাব। বৰপেটা ডিষ্ট্ৰিক্টত প্ৰায় খেতিয়কৰ ক্ষতি নোহোৱা হৈ আছে, আৰু বৰষুণ যদি আহে ২-৩ দিনৰ ভিতৰতো, আৰু সেইটো কাৰণে কঠীয়াও আছে, নহয় কঠীয়াও আছে, কিন্তু যিখিনি আচলতে ৰুব লাগিছিলে এই যোৱা বছৰতকৈ তুলনাত এই বছৰ একচুৱেলি প্ৰায় 60% হ'ব লাগিছিল। এতিয়ালৈকে আমাৰ 25% মানে কভাৰ হৈ আছে বৰপেটা ডিষ্ট্ৰিক্টত। অঞ্চলৰ এজন কৃষক এইবাৰ প্ৰকৃতিৰ ৰুদ্ৰ দেখি আমি মূৰে কপালে হাত দিছোঁ, আৰু মেইন অত্যন্ত খৰাঙৰ প্ৰকোপ, এই প্ৰকোপৰ কাৰণে কঠীয়া তুলিবিলাক প্ৰায় বিধ্বস্ত হৈ যাব আছে কঠীয়াবিলাক, আৰু যি বৰষুণ আহিব তাৰ অভাৱ নাই। সকলো খেতিয়কে পথাৰত হাল মাৰি প্ৰকৃতিৰ বৰষুণৰ কাৰণে আশা কৰি আছে, তথাপিও আশা নাই যেন লাগে। গতিকে খেতিয়কবিলাকে এইবেলি কি কৰি চলিব সেয়ে অহৰহৰ চিন্তা কৰিছে তেওঁলোকে। পৰা বা কৃষি বিভাগৰ পৰা যাতে পানীৰ আমাৰ এই অঞ্চলত ব্যৱস্থা কৰে তাৰ কাৰণে অনুৰোধ থাকিল, আৰু যিবিলাক কঠীয়া মৰি গ'ল সেইবিলাকৰ ক্ষতিপূৰণ দিয়াৰ কাৰণে কৃষি বিভাগক অনুৰোধ জনোৱা হ'ল। আৰু কিছুমান মানুহে ফিচাৰীৰ মাছবিলাকো অত্যন্ত ৰ'দৰ প্ৰখৰত ফিচাৰীৰ মাছবিলাকো মৰাৰ উপক্ৰম হৈছে। গতিকে চাৰিওফালৰ পৰা খেতিয়কক প্ৰকৃতিয়ে বিশেষ ধৰণৰ ক্ষতিপূৰণ কৰিছে খেতিয়কৰ, আৰু প্ৰায় মেক্সিমাম 90% এই অঞ্চলত খেতিয়ক। গতিকে ভৱিষ্যতে যাতে পানীৰ ব্যৱস্থা কৰে কৃষি বিভাগে, তাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাওঁ। বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.